ৰাজ্যত মানৱ অংগৰ অবৈধ বেহা। ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে মানৱ অংগৰ চোৰাং ব্যৱসায়। এইবাৰ আৰক্ষীৰ জালত পৰিছে এটা মানৱ অংগ সৰবৰাহকাৰী চক্ৰ। ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীৰ যুটীয়া অভিযানত আটক 4 মানৱ অংগ দালাল। ৰাজ্যজুৰি শিপাইছে অবৈধ মানৱ অংগ বিক্ৰীৰ ভয়ংকৰ নেটৱৰ্ক। ডিব্ৰুগড়ৰ পৰা আৰক্ষীয়ে আটক কৰে 4জন মানৱ সৰবৰাহকাৰীক। আটকাধীন মাৰ্ঘেৰিটাৰ 4 দালাল ক্ৰমে জাকিৰ হুছেইন, শংকৰ চেন্তনু, সমীৰ পল আৰু গোপাল ৰায়। ধৃত 4জনৰ ভিতৰত সমীৰ পল আৰু গোপাল ৰায়ৰ ঘৰ ডিব্ৰুগড়ত, আনহাতে জাকিৰ হুছেইন আৰু শংকৰ চেন্তনুৰ ঘৰ মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটাৰ ৰাজীৱ দে নামৰ এজন ব্যক্তিক কাম কৰা ধনৰ প্ৰলোভনেৰে কিডনী বিক্ৰী কৰিবলৈ লৈ যাওঁতে ধৰা পৰে অভিযুক্ত কেইজন। ৰাজীৱ দেৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত তিনিচুকীয়াৰ DSP ফয়জ আহমেদৰ নেতৃত্বত চলিছিল এই বিশেষ অভিযান। ডিব্ৰুগড় আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত 4 অভিযুক্তক হাতেলোতে আটক কৰিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছে। এই চক্ৰটোৰ সৈতে কোনো ডাঙৰ হাস্পতাল বা চিকিৎসক জড়িত আছে নেকি তাক লৈ তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। দৰিদ্ৰতাৰ সুযোগ লৈ মানুহৰ জীৱনক লৈ হেতালি খেলা এই দালাল চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। কালি ৰাতিপুৱা প্ৰায় 5:30মান বজাত ভতিজা জোঁৱাই মানে ঘৰৰ পৰা ওলাই গ'ল। ভতিজাজনীয়ে কোৱা মতে যে কামলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈ কিনি এই শংকৰ বোলাৰ শংকৰ বোলা ল'ৰাটোৰ লগত কামত যাম বুলি কামত নিম বুলি তাক লৈ গ'ল বোলে। সেইখিনি ডিব্ৰুগড়ত সেইখিনি কাম দিম বুলি ক'লে। সেইখিনি তাত মানে সি জবৰদস্তি কৰে কিডনী বিকিবৰ কাৰণে। কিডনী বিকিব টানা আজৰা কৰে। তাৰে কেইজনমান ডিব্ৰুগড়ৰ লগত লৈ কিনি তাক জবৰদস্তি কৰি কিডনী বিকিবলৈ লৈ গৈছিল। তাৰপিছত আমি এনেকৈ গম পোৱা নাছিলোঁ। তাৰপৰা ভতিজাজনীয়ে গম পাই কিনি থানালৈ আহিলে। আহি কিনি মোক ফোন কৰিলে। মই আহিলোঁ। আহি জনা হ'ল যে এনেকৈ শংকৰ ওলাই গৈছে, কাম কৰিবলৈ গৈছে, মোবাইলটো ফোন মাৰিছোঁ, ফোন কৰি যাওক। তাৰপিছত মই খবৰ পাই কিনি সেই শংকৰৰ মোবাইল নাম্বাৰটো যেনে তেনে বিচাৰি শংকৰক ফোন কৰিলোঁ। ফোন কৰি সি মোক গালি গালাজ পাৰে। এনেকৈ শুনিছোঁ এই ৰাজীৱ ক'ত, আমাৰ জোঁৱাইটো ক'ত। সি কৈছে যে জোঁৱাই নাই, ৰাতিপুৱাই বোলে সি লগত আহিলে, মই তিনিচুকীয়াত তাক এৰি দিলোঁ, সি ক'ত গ'ল নাজানো, মই তিনিচুকীয়াত থাকি গ'ল। এনেকৈ কৈ মেলি সি ফোনটো কাটি দিলোঁ। তাৰপৰা মই সেই এজাহাৰখন লিখাই আনি কিনি থানাত তেওঁৰ মোবাইল নম্বৰৰ সৈতে জমা দিলোঁ। কেইজন ধৰিছে? এতিয়া টোটেল মানে তেওঁলোক 4জন আছে। 4জনক ধৰি অনা হৈছে আৰু ভিক্টিম লৈ কিনি 5জন। আপোনাৰ জোঁৱাইৰ নাম? মোৰ জোঁৱাইৰ নাম ৰাজীৱ। হৈছিলে মানে আপোনাৰ সি ৰাতিপুৱা 5:30 বজাত কামলৈ যাম বুলি ওলাই গৈছিলে। কেইদিনমানৰ কাৰণে কামত যাম বুলি কৈছিলে ডিব্ৰুগড়। কোনে লৈ গৈছিলে? এই শংকৰে কামলৈ লৈ যাম বুলিহে লৈ গৈছিলে। আৰু তাত মানে কি হয় নহয় সেইটো ক'ব মানে সি আগতে এনেকৈ কিবা এটা কৰিছে বুলিহে মই শুনিছিলোঁ। সেইটো বুলি কিনে মানে মোৰ ইয়াত আহিছিলে। এতিয়া আৰক্ষীক এজাহাৰ দিছিল। অঁ।